মণ্ডলৰ ভ্যাকেন্সি ওলাইছে। যিসকল কেণ্ডিডেট মণ্ডলৰ পোষ্টত আবেদন কৰিব সেইসকল কেণ্ডিডেট বিনামূলীয়াকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। আপোনাৰ কাষ্ট যদি জেনেৰেল OBC OC SC ST হয় তথাপিও আপুনি ফৰ্ম ফিলআপ কৰিব পাৰিব। আপুনি যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ত ইম্পৰ্টেণ্ট পইণ্টখিনি কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক ক'ত ভ্যাকেন্সি ওলাইছে। DC অফিচ লখিমপুৰত ভ্যাকেন্সি ওলাইছে। নেম অফ পোষ্টৰ নাম হ'ল মণ্ডল গ্ৰেড 3। টোটেল পদ মুকলি হৈছে 14টা মণ্ডলৰ পদ মুকলি হৈছে লখিমপুৰ DC অফিচত। ইয়াত কৈছে চেলাৰী হ'ব 14,000 পৰা 60,500, লগতে গ্ৰেড পে থাকিব 6,200। এতিয়া জানি লওক কি পাছ হ'লে ফৰ্ম ফিলআপ কৰিব পাৰিব। মেট্ৰিক পাছ হ'ব লাগিব, লগতে 6 মাহৰ RCCG ট্ৰেইনিং কৰা হ'ব লাগিব। গুৱাহাটীৰ পৰা পাছ হ'ব লাগিব। তাৰপিছত 6 মাহৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰত, তেতিয়া ফৰ্ম ফিলআপ কৰিব পাৰিব। যদি মাত্ৰ মেট্ৰিক পাছ হৈছে তেতিয়াহ'লে নোৱাৰিব। মেট্ৰিক পাছ হ'ব লাগিব। এই 6 মাহৰ যিটো মণ্ডল পঢ়ে এই 6 মাহৰ মণ্ডল কোৰ্চ কৰি আহিছে এইসকলে ফৰ্ম ফিলআপ কৰিব পাৰিব। লগতে 6 মাহৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ, তেতিয়া ফৰ্ম ফিলআপ কৰিব পাৰিব। তাৰপিছত ইয়াতে কৈছে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 পৰা 40 ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন নটিফিকেশ্যনত চেক কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ফেশ্বনত ৰিটাৰ্ণ টেষ্ট হ'ব। লিখিত পৰীক্ষা 100 মাৰ্কছৰ প্ৰশ্ন আহিব। 2 ঘণ্টা পৰীক্ষা হ'ব। অবজেক্টিভ টাইপ পৰীক্ষা হ'ব। ফেজটোত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব 50 নম্বৰ। যেতিয়া কেণ্ডিডেট অনলাইন ফৰ্ম ফিলআপ কৰিব তেতিয়া কেণ্ডিডেটৰ পাছপোৰ্ট সাইজ ফটো বেকগ্ৰাউণ্ড যাতে হোৱাইট হয় ইয়াতে নটিফিকেশ্যনত উল্লেখ কৰি দিছে। ইয়াতে চাই লওক আৰু এটা ইম্পৰ্টেণ্ট কথা উল্লেখ কৰি দিছে, যেতিয়া প্ৰেক্টিকেল হ'ব কম্পিউটাৰ টেষ্ট হ'ব সেইদিনাই কেণ্ডিডেটৰ অৰিজিনেল ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হ'ব। অনলাইন আৰম্ভ হ'ব জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা মিডনাইট জানুৱাৰী মাহৰ 2 তাৰিখ। লাষ্ট ডেট হ'ল জানুৱাৰী মাহৰ 17 তাৰিখ। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি নিজৰ মোবাইলতে নটিফিকেশ্যন চেক কৰিব পাৰিব, লগতে গোটেই ডিটেইলছ চাব পাৰিব, লগতে মোবাইলতে ফৰ্ম ফিলআপ কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।